কাৰোবাৰ ধ্বংসৰ বাতৰি কাৰোবাৰ বাবে মংগলৰ বাতৰি হ'ব পাৰেনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি জাগা হে বন্ধু কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। শুনাহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি দুনয়ন ভৰি চোৱা। শুনাহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি দুনয়ন ভৰি চোৱা। যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি। যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা। যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি। যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা। জাগা হে বন্ধু কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু
জাগা হে বন্ধু কলা ঘুমতিয়েৰি শুই থাকো। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ নহুম ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি নহুম ভাৱবাদীৰ পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ৪ৰ পৰা ৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি নহুম ভাৱবাদীৰ পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ৯ৰ পৰা ১৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ঈশ্বৰে সাগৰক তিৰস্কাৰ কৰে আৰু শুকুৱাই আৰু সকলো নদী শুকুৱাই। ঈশ্বৰে লোহিত সাগৰ শুকুৱাইছিল আৰু জৰ্দন নদীও শুকুৱাইছিল। নহুমে জনাই দিছে যে ঈশ্বৰৰ দণ্ড হিচাপে অচুৰলৈ নামি আহিব খৰাং বতৰ। তেওঁ সৃষ্টিকৰ্তা আৰু তেওঁ এই বিশ্ব ব্ৰহ্মাণ্ডৰ সংৰক্ষকো। তেওঁৱে ইয়াক একেলগে ধৰি ৰাখিছে। পাহাৰবোৰ তেওঁ কঁপাই, পাহাৰবোৰ গলি যায়। ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণৰ সময়ত ঈশ্বৰৰ বিশেষ শক্তি প্ৰকাশ পায়। নহুমৰ যোগেৰে ঈশ্বৰে জনাই দিছিল যে তেওঁ নিনবীক অচৰীয়াবিলাকক ধ্বংস কৰিব। এটা প্ৰবল বানপানীৰ কথা কোৱা হৈছে, য'ত এনে এখন নদীৰ ছবি দিয়া হৈছে যিখন নদীৰ পাৰ উফন্দি উঠিছে আৰু গতি কৰাৰ লগে লগে ধ্বংসলীলাৰ সৃষ্টি কৰিছে। ইয়াৰ দ্বাৰা নিনবীক জয় কৰা বেবিলনীয়াসকলৰ আক্ৰমণাত্মক বিশাল সৈন্যবাহিনীক বুজোৱা হৈছে বুলি বুজা যায়। পঢ়িবলৈ পোৱা যায় যে বেবিলনৰ সৈন্যবাহিনীয়ে নিনবী আক্ৰমণ কৰিবলৈ সক্ষম হৈছিল যেতিয়া টাইগ্ৰিছ নদী হঠাতে উফন্দি উঠিছিল আৰু নগৰখনৰ বানপানীৰ দুৱাৰ আৰু ৰাজপ্ৰসাদৰ ভেটিবোৰ উটুৱাই লৈ গৈছিল। এনেদৰে নহুমৰ ভাৱবাণী ফলিয়াইছিল। বাবিলনীয়াবিলাকে অচৰীয়াবিলাকক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল। তোমালোকে জিহুৱাৰ বিৰুদ্ধে কি কল্পনা কৰিছা বুলি নহুমে প্ৰশ্ন কৰিছে। নহুমে ঘোষণা কৰিছে যে ঈশ্বৰে সম্পূৰ্ণ অন্ত পেলাব, অৰ্থাৎ অচুৰৰ শক্তি সম্পূৰ্ণৰূপে ধ্বংস হ'ব। এইটোও জনাই দিয়া হৈছে যে নিনবীক দ্বিতীয়বাৰৰ বাবে সুযোগ দিয়া নহ'ব। তেওঁলোকৰ শেষ সুযোগ তেওঁলোকে পাইছে। তেওঁলোকে সেই সীমাৰেখাডাল পাৰ হৈ গৈছে। ঈশ্বৰক প্ৰত্যাখ্যান কৰি এনে সীমাৰেখা পাৰ হৈ যোৱাৰ বিপদ সকলোৰে বাবে থাকে। সেই বিশেষ বিন্দুত উপনীত হোৱাৰ পিছত মানুহে ঈশ্বৰৰ অনুগ্ৰহৰ আশীৰ্বাদ লাভ কৰাৰ পৰা বঞ্চিত হ'ব লগা হয়। অচৰীয়াবিলাকৰ তেনেকুৱাই হৈছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত। আজি আমি বিশেষভাৱে দেখিবলৈ পাম অচৰীয়াবিলাকৰ ৰাজধানী নিনবী নগৰ ধ্বংস কৰিবলৈ ঈশ্বৰৰ সিদ্ধান্ত আৰু শুভবাৰ্তা দিয়াৰো সিদ্ধান্ত। আহক বাইবেলৰ পৰা পাঠ কৰি দিম। নহুম ১ নম্বৰ অধ্যায়ৰ ৯ নম্বৰ পদ। লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনি যাব। পাঠ কৰি দিছোঁ। তোমালোকে জিহুৱাৰ বিৰুদ্ধে কি কল্পনা কৰিছা? তেওঁ সম্পূৰ্ণকৈ অন্ত কৰিব, দ্বিতীয়বাৰ সংকট নহ'ব। তোমালোকে জিহুৱাৰ বিৰুদ্ধে কি কল্পনা কৰিছা? নহুমে আক্ৰমণকাৰী অচৰীয়াবিলাকক পোনে পোনে এই প্ৰশ্নটো কৰিছে। বা এজন পণ্ডিতে কোৱাৰ দৰে তেওঁ আচলতে অচৰীয়াবিলাকক এই বুলি প্ৰশ্ন কৰিছে, ইছৰাইলীয়াবিলাকৰ যি ঈশ্বৰ, সেই ঈশ্বৰৰ লগত তোমালোকে বলে পাৰিবা জানো? তেওঁ সকলো অন্ত কৰিব, অৰ্থাৎ অচৰীয়া শক্তি সম্পূৰ্ণৰূপে ধ্বংস কৰা হ'ব। যিচয়া ভাৱবাদীৰ পুস্তকৰ ৩৭ নম্বৰ অধ্যায়ত আমি যি ঐতিহাসিক বিৱৰণ পাওঁ, সেই বিৱৰণে এইখিনি কথা বুজাত আমাক বিশেষভাৱে সহায় কৰে। দ্বিতীয়বাৰ সংকট নহ'ব, অৰ্থাৎ নিনবীক আৰু দ্বিতীয় এটা সুবিধা দিয়া নহ'ব। তেওঁলোকে শেষবাৰৰ বাবে সুবিধা লাভ কৰিলে। তেওঁলোকে সেই অদৃশ্য সীমা চেৰাই গ'ল। সেই সীমাৰেখাডাল ক'ত আছে অৱশ্যে আমি ক'ব নোৱাৰোঁ, কিন্তু আছে। আৰু ঈশ্বৰক প্ৰত্যাখ্যান কৰি আপুনি সেই সীমাৰেখা অতিক্ৰম কৰি যোৱাৰ সম্ভাৱনা থাকে। তাৰমানে ঈশ্বৰৰ অনুগ্ৰহই আপোনাক স্পৰ্শ কৰিব নোৱাৰে এনে নহয়, কিন্তু আপুনিহে সেই অনুগ্ৰহ স্পৰ্শ কৰিব নোৱাৰা হয়। যদিহে আপুনি সেই অদৃশ্য সীমাৰেখাডাল অতিক্ৰম কৰি যায়। এইটো কিন্তু বৰ ভয় লগা কথা।
এতিয়া 10 নম্বৰ পদটো পঢ়ি দিম। কিয়নো সিহঁত জোঁট লগা কাঁইটৰ নিচিনা হ'লেও আৰু সিবিলাকৰ সুৰাপানেৰে ভেজা যেন হ'লেও সিহঁতক শুকান নৰাৰ নিচিনাকৈ ভস্ম কৰা হ'ব। সিহঁত জোঁট লগা কাঁইটৰ নিচিনা হ'লেও খুব সম্ভৱ ইয়াত অচুৰীয়া সৈন্যবাহিনীৰ কথাকেই বুজোৱা হৈছে। সেই সৈন্যবাহিনী ইমান ঐক্যবদ্ধ আছিল যে একেবাৰে কোনেও ভেদ কৰিব নোৱাৰা জোঁট লগা কাঁইটৰ নিচিনা আছিল। সিবিলাকৰ সুৰাপানেৰে ভেজা যেন হ'লেও সিহঁতক শুকান নৰাৰ নিচিনাকৈ ভস্ম কৰা হ'ব। ঈশ্বৰে তেওঁলোকক সম্পূৰ্ণকৈ ধ্বংস কৰিব। এই ভাৱবাণী যে ফলিয়াইছিল তাৰ ঐতিহাসিক বিৱৰণ আমি পাওঁ যিচয়া 37 নম্বৰ অধ্যায়ৰ 36 আৰু 37 নম্বৰ পদত। আজি আমি বিশেষকৈ যুৱক যুৱতীসকলক এই কথা ক'ব বিচাৰোঁ। আপোনালোকে ডেকা হৈ থাকোঁতেই আৰু মনবোৰ সতেজ আৰু সজীৱ হৈ থাকোঁতেই খ্ৰীষ্টক অনুকৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰক। বুদ্ধিবৃত্তি, চিন্তাশীলতা আদিক লৈ আপোনালোকে ধেমালি কৰি কটাব পাৰে। বহুতে তেনেকুৱা কৰি ধ্বংসৰ পিনেও আগবাঢ়ে বা আন বহুতৰ নিচিনাকৈ ড্ৰাগছ, সুৰা আদিক লৈও ধেমালি কৰি কটাব পাৰে। কিন্তু নহুমে কৈছে যে এনে এটা দিন আহিব যিদিনা আপুনি মদপী মানুহৰ নিচিনাকৈ হামখুৰি খাই পৰিব লাগিব। যদিহে আপুনি মদপী মানুহৰ নিচিনাকৈ উজুতি খাই পৰে তেতিয়া আপুনি একো সিদ্ধান্ত ল'ব নোৱাৰা হৈ পৰিব। এবাৰ এজন বাইবেল শিক্ষকলৈ এজন মদপী মানুহে ফোন কৰিছিল। শিক্ষকজনে ফোনত কথা ক'বলৈ অস্বীকাৰ কৰি এই বুলি কৈছিল, মহাশয়, এতিয়া মই কথা নকওঁ, কাৰণ এতিয়া আপুনি কথা কোৱা অৱস্থাত নাই। আচলতে এতিয়া আপুনি কথা কোৱা নাই, মদেহে কথা কৈছে। আপুনি স্বাভাৱিক অৱস্থা পোৱাৰ পাছত ফোন কৰিলেহে মই কথা পাতিম। কিন্তু মই মদৰ লগত কথা নাপাতোঁ। সেই নিনবী নগৰেও আচলতে এনেকুৱা এটা অৱস্থা পাইছিল যে তেওঁলোকে একো সিদ্ধান্ত ল'ব নোৱাৰা অৱস্থা পাইছিলগৈ। আন গৌণ ভাৱবাদীসকলৰ লগতে নহুম ভাৱবাদীয়েও ঈশ্বৰৰ শাসন ব্যৱস্থাৰ কথা আমাক জনাই দিছে। ঈশ্বৰে ব্যক্তি আৰু দেশ তথা জাতিৰ প্ৰতি কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে সেই বিষয়ে এই ভাৱবাদীসকলে আমাক জনাই দিছে। নহুমে এই বিশেষ কথাটো আমাক জনাই আছে যে এই কথা আপুনি বিশ্বাস কৰক বা নকৰক, আপুনি বুজি পাওক বা নাপাওক, ঈশ্বৰ ন্যায়বান। আৰু তেওঁ যেতিয়া কোনো ব্যক্তি নাইবা দেশ বা জাতিক বিচাৰ কৰি দণ্ড বিহে তেতিয়া তেওঁ সৎকামেই কৰে। সেইবোৰ কৰা সত্ত্বেও, তেনেদৰে শাস্তি দিয়া সত্ত্বেও ঈশ্বৰ প্ৰেমৰ প্ৰতীক। ঈশ্বৰ প্ৰেমৰ ঈশ্বৰ। হেৰাই থকা লোক সকলোকে তেওঁ প্ৰেম কৰে। সকলো লোককেই তেওঁ প্ৰেম কৰে। তেওঁৰ বিষয়ে পাচনি জোহনে এই বুলি কৈছে, আৰু তেওঁৱেই আমাৰ পাপৰ প্ৰায়চিত্ত, কেৱল আমাৰেই নহয় গোটেই জগতৰো। প্ৰথম জোহন 2 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। মানুহ হেৰুৱা অৱস্থাত আছে, কাৰণ মানুহ স্বভাৱতেই পাপী। কিন্তু মানুহে উদ্ধাৰ লাভ কৰে যেতিয়া ঈশ্বৰে তেওঁলোকৰ প্ৰতি আগবঢ়োৱা পৰিত্ৰাণৰ দান তেওঁলোকে গ্ৰহণ কৰি লয়। ঈশ্বৰৰ এই দান গ্ৰহণ কৰিব খোজা প্ৰতিজন লোকৰ প্ৰতি ঈশ্বৰৰ সেই দান অনবৰতেই সাজু হৈ আছে। আমাৰ বিশ্বাস যে মানুহ ঈশ্বৰলৈ ঘূৰিব। অৱশ্যে অসংখ্য লোক নহ'বও পাৰে, কিন্তু আমি বিশ্বাস কৰোঁ যে মানুহলৈ ঈশ্বৰে যি পৰিত্ৰাণৰ আমন্ত্ৰণ আগবঢ়াইছে সেই আমন্ত্ৰণৰ প্ৰতি সঁহাৰি দি মানুহ ঈশ্বৰলৈ ঘূৰি থাকিব। আমাৰ মনে ধৰে এনেদৰে অনাতাঁৰ মাধ্যমেৰে ঈশ্বৰৰ বাৰ্তা নুশুনা অনেক লোকলৈ ঈশ্বৰৰ সেই আমন্ত্ৰণ বিয়পাই দিয়াৰ সুযোগ আমি আজি পাই আছোঁ। নহুম ভাৱবাদীয়ে অতি স্পষ্টভাৱে চৰম সীমালৈ গৈ কথাবোৰ ক'ব। ঈশ্বৰে নিনবী নগৰ ধ্বংস কৰিব। তেওঁ সেইটো ন্যায়সংগত আৰু সৎ হিচাপেই কৰিব। কিন্তু ঈশ্বৰ প্ৰেমময়। তেওঁৰ সোধ বিচাৰ আচলতে তেওঁ প্ৰেমৰেই এটা কাৰ্য। এই কথা বুজি পোৱা সহজ নহ'লেও কিন্তু এই কথা সত্য। 11 নম্বৰ পদটো পঢ়িছোঁ। জিহুৱাৰ বিৰুদ্ধে কুকল্পনা কৰোঁতা, আলচ কৰোঁতা এজন তোমাৰ পৰাই ওলাল।
এতিয়া নহুমে কৈছে যে যিহুদীবিলাকৰ বিৰুদ্ধে এই শত্ৰু আহিছে আৰু শত্ৰু হৈছে অচুৰীয়া আৰু ইয়াৰ ৰাজধানী হৈছে নিনবী। ইয়াত যি আলোচ কৰোঁতা এজনৰ কথা কোৱা হৈছে সেইজন আচলতে চেনহৰিব নামৰ অচুৰীয়া ৰজাজনৰ কথাই কোৱা হৈছে বুলি বেছিভাগ বাইবেল ব্যাখ্যাকাৰকেই মত পোষণ কৰে। চেনহৰিবৰ এই আক্ৰমণৰ কথা শাস্ত্ৰত 3 বাৰ উল্লেখ কৰা হৈছে। দ্বিতীয় ৰাজাৱলী 18-19 নম্বৰ অধ্যায়, দ্বিতীয় বংশাৱলী 32 নম্বৰ অধ্যায় আৰু যিছয়াৰ 36-37 নম্বৰ অধ্যায়ত এই বিষয়ে আমি পাওঁ। আকৌ কৈ দিছোঁ, দ্বিতীয় ৰাজাৱলী 18-19 নম্বৰ অধ্যায়, দ্বিতীয় বংশাৱলী 32 নম্বৰ অধ্যায় আৰু যিছয়া 36 আৰু 37 নম্বৰ অধ্যায়। ঈশ্বৰে কিবা এটা কথা যদি 3 বাৰ কয়, আমি থমকি ৰৈ চাই শুনিব লাগে। আচলতে তেওঁ এবাৰ ক'লেই যথেষ্ট। কেতিয়াবা তেওঁ 2 বাৰ কয়, সেইটো অধিক জৰুৰী। কিন্তু যেতিয়া তেওঁ কিবা এটা কথা 3 বাৰ দোহাৰে, তেনেহ'লে সেইটো আৰু অধিক জৰুৰী কথা বুলি আপুনি লিখি থ'ব পাৰে। নহুমে এতিয়া জেৰুজালেমৰ বিৰুদ্ধে আহিবলগীয়া এই আলোচ কৰোঁতাজনৰ কথা কৈছে। আমি ঐতিহাসিক বিৱৰণত পাওঁ যে চেনহৰিবে ৰবচাকিক জেৰুজালেমৰ বিৰুদ্ধে পঠিয়াইছিল। লগত আছিল অচুৰীয়াবিলাকৰ বিশাল সৈন্যবাহিনী। সেই ৰবচাকিয়ে যিহুদাৰ ৰজা হিজকিয়াক ভয় খুৱাইছিল আৰু হিজকিয়া ভয়তে মৃতপ্ৰায় হৈ পৰিছিল। সেই সময়ছোৱাত কিজানি তেওঁ ৰাতি উজাগৰে কটাবলগীয়া হৈছিল। কিন্তু হিজকিয়া ৰজা মন্দিৰলৈ গৈ ঈশ্বৰৰ ওচৰত কাটৰোক্তি কৰিছিল। তাৰ পাছত যিছয়া ভাৱবাদী আহি এই বাৰ্তা দিছিলহি যে ৰবচাকিয়ে আনকি জেৰুজালেমৰ পিনে এপাত কাঁড়ো মাৰিব নোৱাৰে। সঁচাকৈয়ে ৰবচাকিয়ে তাৰ পৰা সৈন্য অপসাৰণ কৰিব লগাহে হ'ল, কাৰণ চেনহৰিবে মিছৰৰ লগত যুদ্ধ কৰিবৰ বাবে ৰবচাকিৰ পৰা অধিক সৈন্যৰ সহায় ল'ব লগা হৈছিল। তাৰ পাছত ঈশ্বৰে নিজে সেই অচুৰীয়া সৈন্যবাহিনী ধ্বংস কৰি পেলাইছিল। অচুৰীয়াবোৰে উত্তৰ ৰাজ্য অৰ্থাৎ ইছৰাইলক পৰাস্ত কৰি বন্দী কৰি লৈ যোৱাৰ পাছৰে পৰা অচুৰীয়াবিলাকক যিহুদাই অতি ভয়ৰ চকুৰে চাই আহিছিল। 12 নম্বৰ পদটো পঢ়ি দিম। জিহুৱাই এই কথা কৈছে, সিহঁত শক্তিৰে পূৰ আৰু বহুসংখ্যক হ'লেও সিহঁতক উচ্ছন্ন কৰা হ'ব আৰু সেইজন গুচি যাব। যদিও মই তোমাক দুখ দিলোঁ, তথাপি তোমাক আৰু দুখ নিদিম। এইটো অতি গুৰুত্বপূৰ্ণ পদ আৰু আমি ইয়াত থকা বিশেষ মন কৰিবলগীয়া কথাখিনি ভালদৰে চাব খুজিছোঁ। সিহঁত শক্তিৰে পূৰ আৰু বহুসংখ্যক বুলিনো কি বুজাব খোজা হৈছে? ঈশ্বৰে বাৰু ইয়াত কি কৈছে? কিছুমান বাইবেল পণ্ডিতে বাইবেলৰ এই পদটোৰ সন্দৰ্ভত লিখি ৰখা টোকাৰ পৰা আমি অলপ চাব খুজিছোঁ। পুৰাতত্ত্ববিদসকলে খনন কাৰ্য কৰি আৱিষ্কাৰ কৰা কথাই কেনেদৰে শাস্ত্ৰৰ কথা বুজাত আমাক সহায় কৰে, সেইটো আমি বুজি পাওঁ। আৰু ঈশ্বৰৰ বাক্য যে সঠিক আৰু শুদ্ধ, তাৰো প্ৰমাণ আমি এনেদৰে পাওঁ। দ্য নিউ স্কফিল্ড ৰেফাৰেন্স বাইবেলত এই পদটোৰ ক্ষেত্ৰত এনেদৰে টোকা এটা আগবঢ়োৱা হৈছে। শক্তিৰে পূৰ আৰু বহুসংখ্যক বাক্যাংশটি মূল ইব্ৰী ভাষাৰ পৰা হুবহু অনুবাদ কৰা হৈছে আৰু দেখাত বিশেষ অৰ্থ নথকা যেন লাগে। কিন্তু আচলতে এই ইব্ৰী অনুবাদটিয়ে বহুদিন ধৰি পাহৰি থকা অচুৰীয়া আইন নীতি এটা বুজাইছে। 612 খ্ৰীষ্টপূৰ্বৰ পৰা মাটিত পোত গৈ থকা প্ৰাচীন নিনবী নগৰৰ খনন কাৰ্যত হাজাৰ হাজাৰ অচুৰীয়া ইটা পোৱা গৈছে, য'ত কথা লিখা আছে আৰু তাৰে বহুততেই এই অচুৰীয়া আইন নীতিটো খোদাই কৰা আছে। এই কথা অনুসন্ধান কৰি বুজা গৈছে যে এই নীতিটোৱে বিভিন্নজনে একগোট হৈ দায়িত্ব পালন কৰা বুজায়। বিভিন্নজনে একগোট হৈ একেলগে দায়িত্ব পালন কৰা বুজায়। নহুমে কৈছে যে ঈশ্বৰে অচুৰীয়াবিলাকৰ এই নীতি ব্যৱহাৰ কৰিয়েই অচুৰীয়াবিলাকক এনেদৰে কৈছে, তোমালোকৰ গোটেই দেশখনেই এজন মানুহৰ নিচিনা হৈ মোৰ বিৰুদ্ধে যুঁজিলেও মই তোমালোকক পৰাস্ত কৰিম। মূল কথাবোৰ লিখি থোৱা আৰু তাৰ প্ৰতিলিপি কৰি যোৱা ইব্ৰী লোকসকলৰ বাবেও এই বাক্যাংশটি অবৈধ যেন আছিল।
তেওঁলোকে নিশ্চয় কথাটো ভালদৰে বুজি পোৱা নাছিল। তথাপি বাক্যাংশটি অলপো সাল সলনি নোহোৱাকৈ আমাৰ হাতলৈ আহিছে। ঈশ্বৰে যে বাইবেলৰ কথাবোৰ বিশেষভাৱে ৰক্ষণাবেক্ষণ দি ৰাখে তাৰ এইটো এটা প্ৰমাণ। গতিকে ঈশ্বৰে অচুৰীয়াবিলাকৰ আইনৰ সূত্ৰ ব্যৱহাৰ কৰি কথাটো কৈছিল। তেওঁ অচুৰীয়াবিলাকক কৈছিল আৰু তেওঁলোকে বুজি পোৱাটো তেওঁ বিচাৰিছিল। অচুৰীয়াবিলাকে বুজি পাইছিল, কিন্তু পাছৰ ইব্ৰী পণ্ডিতসকলে বুজি পোৱা নাছিল। তথাপি শাস্ত্ৰৰ প্ৰতিটো বাক্য ঈশ্বৰ নিশ্বাসিত বুলি জানি তেওঁলোকে তাৰ হুবহু অনুবাদ কৰিছিল, আৰু তাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিয়া উচিত। সেইবাবেই আমি বাইবেলৰ বহুতো আধুনিক অনুবাদত সমৰ্থন নজনাওঁ। বহু ক্ষেত্ৰত বাইবেলক ঈশ্বৰৰ বাক্য বুলি বিশ্বাস নকৰা লোকে আজি অনুবাদ কৰে, আৰু বহু সময়ত আধুনিক মানুহে বুজিব পৰা ধৰণে ভাষা সলনি কৰিবলৈ বিচৰা হয়। গতিকে আমি সেইবোৰ মূল বাইবেল বুলি নকৈ বাইবেলৰ ব্যাখ্যা বুলিহে ক'ব পাৰোঁ। নহুমৰ এই দফাটোৱে আমাক কৈছে, ঈশ্বৰে কয়, যদি তোমালোকে শাস্ত্ৰৰ কোনো অংশ বুজি নোপোৱাও, তথাপি সেইভাৱেই গ্ৰহণ কৰা, কাৰণ এই বাক্য মই তোমালোকক দিছোঁ। পাছত এদিন ইয়াৰ অৰ্থ তোমালোকে জানিবা, যদি তোমালোকে ভালদৰে কষ্ট কৰি অধ্যয়ন কৰা। আজি কিন্তু মানুহে বাইবেল অধ্যয়ন কৰিবলৈ কষ্ট কৰিব নোখোজা হৈছে। ঈশ্বৰৰ বাক্যৰ প্ৰতি আমাৰ বিশেষ শ্ৰদ্ধা থাকিবই লাগিব। এতিয়া 13 নম্বৰ পদটো পঢ়ি দিম। মই এতিয়া তোমাৰ পৰা তাৰ জুৱলি ভাঙি পেলাম আৰু তোমাৰ বান্ধবোৰ ছিঙি পেলাম। নহুমে লিখাৰ সময়ত এইটো অসম্ভৱ যেন আছিল, কাৰণ অচুৰীয়া সাম্ৰাজ্য বহুদিন চলি থাকিব যেন লাগিছিল। কিন্তু সেই সময়ত ঈশ্বৰে কৈছিল, মই এতিয়া তোমাৰ পৰা তাৰ জুৱলি ভাঙি পেলাম। তেওঁ আৰু কৈছিল, 14 নম্বৰ পদ, আৰু হে শত্ৰু, তোমাৰ বিষয়ে জিহুৱাই আজ্ঞা দিছে যে তোমাৰ নামৰ গুটি আৰু বোৱা নাযাব। তোমাৰ দেৱতাবোৰৰ ঘৰৰ পৰা কটা মূৰ্তি আৰু সাঁচত ঢলা মূৰ্তি মই উচ্ছন্ন কৰিম। মই তাক তোমাৰ মৈদাম কৰিম, কিয়নো তুমি অধম। কঠুৱা কথা, চোকা ভাষাৰ কথা। ঈশ্বৰে নিনবীক কৈছে, মই তোমাক মৈদাম দিম। ঈশ্বৰে নিনবীক কৈছে, মই তোমাক কবৰ দিম, আৰু তুমি জাতি বা দেশ হিচাপে আৰু কেতিয়াও নাথাকিবা। প্ৰিয় শ্ৰোতা, আজি আৰু সেই দেশ বা জাতিৰ কোনো চিন নাই। ঈশ্বৰে কথামতেই কাম কৰিলে। ঈশ্বৰে এই বুলিও কৈছিল, তোমাৰ দেৱতাবোৰৰ ঘৰৰ পৰা কটা মূৰ্তি আৰু সাঁচত ঢলা মূৰ্তি মই উচ্ছন্ন কৰিম। মাদিয়া আৰু বাবিলনীয়াবিলাকে 612 খ্ৰীষ্টপূৰ্বত নিনবী নগৰখন ধ্বংস কৰিছিল। মাদিয়াবিলাকে এক দেৱতাৰ সেৱা কৰিছিল, আৰু সেইবাবে সেই মূৰ্তিবোৰ তেওঁলোকে ধ্বংস কৰি পেলাইছিল। মুঠতে ঈশ্বৰৰ এই বাক্য আখৰে আখৰে ফলিয়াইছিল। 15 নম্বৰ পদ, চোৱা, যিজনে শুভবাৰ্তা আনিছে আৰু শান্তি প্ৰচাৰ কৰিছে, সেইজনৰ চৰণ পৰ্বতৰ ওপৰত আছে। হে জিহুদা, তোমাৰ পৰ্ববোৰ পালন কৰা, তোমাৰ সংকল্পবোৰ সিদ্ধ কৰা, কিয়নো দুষ্টজন তোমাৰ মাজেদি আৰু গমন নকৰিব। সি নিঃশেষে বিনষ্ট হ'ল। নহুমৰ যোগেদি ঈশ্বৰে কৈছে, মোক পৰিত্যাগ নকৰিবা, মুচিৰ ব্যৱস্থাৱলীৰ পৰা আঁতৰি নাযাবা, এৰি নিদিবা, কাৰণ মই তোমাৰ শত্ৰু ধ্বংস কৰিম, আৰু তোমালোকলৈ মচীহ মই পঠিয়াম, তেওঁ আনন্দৰ বাতৰি আনিব। নহুমে অচুৰীয়াবিলাকৰ সন্দৰ্ভত এই কথা কৈছে, আৰু যিচয়া 52 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদতো একেধৰণৰ কথাই কোৱা হৈছে। যিজনে শুভবাৰ্তা আনে, যিজনে শান্তি প্ৰচাৰ কৰে, যিজনে মংগলৰ শুভবাৰ্তা আনে, যিজনে পৰিত্ৰাণ প্ৰচাৰ কৰে, যিজনে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিছে বুলি চিউনক কয়, পৰ্বতৰ ওপৰত সেইজনৰ চৰণ কেনে সুন্দৰ দেখা যায়। ইয়াত জিহুদা দেশক জনোৱা হৈছে বাবিল দেশ ধ্বংস হ'ব বুলি। নহুমে উত্তৰ ৰাজ্য অৰ্থাৎ ইছৰাইলক কৈছে, কিন্তু অচুৰীয়া দেশ ধ্বংস হোৱাৰ কথা কৈছে। আকৌ পাচনি পৌলে ৰোমিয়াবিলাকলৈ লিখা পত্ৰত এইদৰে লিখিছিল। ৰোমিয়া 10 নম্বৰ অধ্যায়ৰ 13 পৰা 15 পদ পঢ়িম।
কাৰণ যিকোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পাব। পাছে যিজনাত তেওঁবিলাকে বিশ্বাস কৰা নাই সেইজনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যিজনৰ বিষয়ে শুনা নাই তেওঁতনো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহ'লে কেনেকৈ শুনিব? আৰু পঠোৱা নহ'লে কেনেকৈ ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, মংগলৰ শুভবাৰ্তা প্ৰচাৰ কৰাবিলাকৰ ভৰি কেনে সুন্দৰ। অৰ্থাৎ পৌলে এটা বেলেগ বিষয়ত এই কথাখিনি ব্যৱহাৰ কৰিছে। পৌলে যুক্তি দিছে যে ঈশ্বৰে ইছৰাইল জাতিৰ ক্ষেত্ৰত হাত ধুই পেলোৱা নাই। ভৱিষ্যতে তেওঁলোকলৈ আনন্দৰ খবৰ আহিব, কিন্তু ইয়াত গোটেই জগতলৈ বাৰ্তা আছে। কাৰণ যিকোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পাব। কিন্তু মানুহে আনন্দৰ বাতৰি শুনিবলৈ কোনোবাই বাৰ্তা কঢ়িয়াই আনিব লাগিব। আমি ভাবোঁ ঈশ্বৰেই বাৰ্তাবাহক পঠিয়াব। যিচয়াই লিখিছিল, যিজনে শুভবাৰ্তা আনে, যিজনে শান্তি প্ৰচাৰ কৰে, যিজনে মংগলৰ শুভবাৰ্তা আনে, যিজনে পৰিত্ৰাণ প্ৰচাৰ কৰে, যিজনে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিছে বুলি চিউনক কয়, পৰ্বতৰ ওপৰত সেইজনৰ চৰণ কেনে সুন্দৰ দেখা যায়। আজি প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি মানৱলৈ যি পৰিত্ৰাণ আগবঢ়োৱা হৈছে সেই বাতৰি বিলোৱা লোকৰ ভৰি সুন্দৰ। আমি আমাৰ ভৰি সুন্দৰ হোৱাটো বিচাৰোঁ। আমাৰ ভৰিত শান্তিৰ শুভবাৰ্তাৰ প্ৰস্তুততাৰ জোতা পিন্ধি থাকিব বিচাৰোঁ। আমি অনাতাঁৰ যোগেদি গোটেই পৃথিৱীতে খোজকাঢ়ি শুভবাৰ্তা বিলাবলৈ হাবিয়াস কৰোঁ। সেই শুভবাৰ্তা শুনি সেই শুভবাৰ্তাৰ প্ৰতি আপুনি বাৰু কেনে সঁহাৰি দিছে চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে নহুমৰ যুগেৰে যিহুদী লোকসকলক কৈছিল যে তোমালোকে মোক এৰি নাযাবা, মুচিৰ যুগেৰে দিয়া ব্যৱস্থাৱলীৰ পৰা আঁতৰি নাযাব, ত্যাগ নকৰিবা, কিয়নো মই তোমাৰ শত্ৰুক ধ্বংস কৰি তোমাৰ ওচৰলৈ মচীহ পঠিয়াবলৈ মনস্থ কৰিছো, যিজনে অতি আনন্দৰ খবৰ কঢ়িয়াই আনিব। নহুমে কোৱাৰ দৰে যিচয়াই কৈছিল, যিজনে শুভবাৰ্তা কঢ়িয়াই আনে, যিজনে শান্তি প্ৰকাশ কৰে, তেওঁৰ ভৰিবোৰ পৰ্বতবোৰত কিমান সুন্দৰ। যিজনে মংগলৰ শুভবাৰ্তা কঢ়িয়াই আনে, যিজনে পৰিত্ৰাণৰ প্ৰচাৰ কৰে, যিজনে চিউনক কৈছে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰে। যিচয়াই দক্ষিণৰ যিহুদা ৰাজ্যলৈ লিখাৰ সময়ত বাবিল ধ্বংস হোৱাৰ কথা উল্লেখ কৰি এই কথা কৈছিল, আৰু নহুমে উত্তৰৰ ৰাজ্যলৈ লিখি একেই কথা কৈছিল, কিন্তু অচুৰৰ বিষয়ে। ৰোমিয়াসকললৈ লিখা পত্ৰত এই কথা উদ্ধৃত কৰি কৈছে, শান্তিৰ শুভবাৰ্তা প্ৰচাৰ কৰা আৰু মংগলৰ শুভবাৰ্তা দিয়া লোকসকলৰ ভৰি কিমান সুন্দৰ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছো। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছো প্ৰতিজন দৰ্শকসকলৰ বাবে, তুমি তেওঁলোকক আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে যি বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যিবোৰ শিক্ষাবোৰ পাই আছে সেই শিক্ষা যাতে তেওঁলোকৰ জীৱনত ব্যৱহাৰ কৰি চলিব পাৰিব প্ৰভু। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছো তেওঁলোকৰ জীৱনত, পৰিয়ালত বা বিভিন্ন ক্ষেত্ৰত যদি কিবা সমস্যা প্ৰভু আছে তোমাৰ হাতত সমৰ্পণ কৰিছো প্ৰভু। তুমি লোৱা আৰু সেই সকলো সমস্যাৰ পৰা তেওঁলোকক তুমি মুক্ত কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন চি, বাবিল। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মাদিয়া আৰু বাবিলনিয়াবিলাকৰ যোগেদি নিনবী নগৰখন কেতিয়া ধ্বংস কৰা হৈছিল? অপশ্যন এ 610 খ্ৰীষ্টাব্দ, অপশ্যন বি 611 খ্ৰীষ্টাব্দ, অপশ্যন চি 612 খ্ৰীষ্টাব্দ, অপশ্যন ডি 613 খ্ৰীষ্টাব্দ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।